কৰি তুলিলে তাৰ বাবে বহুত বহুত ধন্যবাদ। সদায় সদায় মনত থাকি যাব। কোৱা হয় ঘৰখনৰ প্ৰকৃত সৌন্দৰ্য হেনো ককা আইতাসকলহে। ককা আইতাসকল থকালৈকে আমাৰ ঘৰখনৰ ওপৰত এখন আকাশ থাকে। তেওঁলোক এজোপা এনে বটবৃক্ষ, যি বৃক্ষৰ ছাঁত আমি সদায় জিৰাই থাকিব পাৰোঁ। যিখন ঘৰত ককা আইতা থাকে সেইখন ঘৰ হেনো সদায় হাঁহি ধেমালিৰে ভৰি থাকে। গতিকে সৰুৰে পৰা মোৰ নিজৰো ককা আইতাৰ লগত খুব বেছি মই সংলগ্ন আছিলে, খুব বেছি অন্তৰংগ, আন্তৰিকতা খুব বেছি। মা দেউতাতকৈ ককা আইতাৰ লগত খুব বেছি। ককাক হেৰুৱালোঁ 2017 চনত, আইতা আছে। গতিকে সৰুৰে পৰা খুব বেছি ভাল লাগে তাৰমানে। গতিকে এবাৰ ক'ৰবাত লিখা আছিলে, এটা শাৰী মই পাইছিলোঁ যে তল সৰি থকা পাতবোৰক গছকি নাযাব, কাৰণ সিহঁত যেতিয়া গছত আছিল